মানে চাৰ্জশ্বিটখনৰ যিটো চাৰ্টিফাইড কপিটো এতিয়ালৈকে এভেইলেবল হোৱাকৈ নাই। মই যিমান দূৰ গম পাইছোঁ, আমিও এপ্লাই কৰিছোঁ, কাৰণ আমিও এজন পিটিশ্যনাৰ হৈ পেলাই মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত এখন ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল হৈ আছে জুবিনৰ মানে ন্যায়ৰ কাৰণে। গতিকে সেইটো কাৰণে আমি বিচাৰিছিলোঁ চাৰ্টিফাইড কপিটো, কিন্তু এতিয়ালৈকে মানে লাষ্ট উইকলৈকে আমি পোৱাগৈ নাই। তথাপি যিহেতু বিভিন্ন চ'ৰ্চৰ থ্ৰুদি, সংবাদ মাধ্যমৰ থ্ৰুদি আপোনাৰ এখন চাৰ্জশ্বিট বা তেনেকুৱা কিছু কিয়দ অংশ আপোনাৰ মানে চাৰ্কুলেট হৈ আছে, তো সেইখিনিৰ ওপৰত একচুৱেলি সঠিকভাৱে মন্তব্য দিয়াটো খুবেই কঠিন। কিন্তু তথাপি যিহেতু বিভিন্ন সংবাদ মাধ্যমত ওলাই আছে নিউজবিলাক, আৰু আপোনাৰ যিখিনি মই পঢ়িব পাৰিছোঁ, তেতিয়াহ'লে 6 শেডিউলৰ যিখিনি এৰিয়া বা যিটো জিঅ'গ্ৰাফিকেল এৰিয়া, সেইটো আমাৰ নৰ্থ ইষ্টাৰ্ণ যিকেইটা ষ্টেট আছে, বিশেষকৈ অসমৰ যিকেইটা অট'নমাছ ডিষ্ট্ৰিক্ট কাউন্সিল আছে, এইখিনি এৰিয়াকে 6 শেডিউলত অন্তৰ্ভুক্ত কৰি ৰাখিছে আপোনাৰ। আৰু ইয়াতে স্পেচিয়েলি 6 শেডিউলটো বনাইছে ইয়াৰে যিখিনি ভূমিপুত্ৰ, যিখিনি ট্ৰাইবছ, তেওঁলোকৰ যাতে মানে কালচাৰেলে হওক বা তেওঁলোকৰ যিটো এথনিচিটিয়ে হওক, গোটেইখিনি যাতে প্ৰিজাৰ্ভ হৈ থাকে। তেওঁলোকৰ ভূমিৰ অধিকাৰ, তেওঁলোকৰ যিখিনি লোকেল ল, এইখিনি যাতে বহিৰাগতৰ অগ্ৰাসন হৈ পেলাই নষ্ট হৈ নাযায়, সেই পৰিপ্ৰেক্ষিততে আপোনাৰ এই মানে 6 শেডিউলটো কনচেপ্টটো মানে কনষ্টিটিউশ্যনত ইনক্লুড কৰা হৈছে। আৰু সেইটোৰ আওতাতে আপোনাৰ কাৰ্বি আংলংটোও পৰে, কাৰণ আপোনাৰ নৰ্থ কাছাৰ হিলছ যিটো আপোনাৰ অট'নমাছ কাউন্সিল আছে। গতিকে এতিয়া কথাটো হ'ল, চাওক, এই যিটো আমি দেখি আছোঁ আপোনাৰ যিটো অগ্ৰাসন হৈছে বা বহিৰাগতই আহি পেলাই যে আজি আপোনাৰ মানে গো বেক ধনি দিবৰ কাৰণে যে সাহস কৰিছে আপোনাৰ তাৰে লোকেল মানুহখিনিক, এইটো অত্যন্ত দুৰ্ভাগ্যজনক আপোনাৰ। এতিয়া মই যিমান দূৰ জানো, যিহেতু মই গোচৰটোৰ লগত আপোনাৰ মানে সম্পূৰ্ণভাৱে জড়িত নহয়, যিটো ষ্টেৰ কথা ওলাইছে আপোনাৰ মহামান্য গুৱাহাটী উচ্চ ন্যায়ালয়ত নিশ্চয় আপোনাৰ এটা গোচৰ, কাৰণ যিহেতু আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীগৰাকীয়ে কৈছে, গতিকে ময়ো সেই একজেক্টলি কেছ নম্বৰটো এতিয়ালৈকে দেখা নাই, কিন্তু ষ্টে থাকিব লাগিব। আৰু সেই ষ্টে থকাৰ কাৰণে হয়তো এই উচ্ছেদ যিটো অভিযান ৰাজ্য চৰকাৰে চলাইছিলে, এইটো সাময়িকভাৱে স্থগিত হৈ আছে। গতিকে নিশ্চয় মই ভাবোঁ যে প্ৰতিপক্ষত, বিশেষকৈ আপোনাৰ যিটো অট'নমাছ কাউন্সিল আছে কাৰ্বি আংলঙৰ, তেওঁলোকে আহি পেলাই যদি শপতনামা নিদিয়ে, তেতিয়াহ'লে গোচৰটো এডভান্স নহ'ব। আৰু এডভান্স নহ'লে যিটো ষ্টে আছে বা কোৰ্টৰ যিটো গোচৰ, এইটো এটা ফাইনেলিটি নাপাব আপোনাৰ। গতিকে এই শপতনামাখন দিয়াৰ লগে লগে গোচৰটো এডভান্স হ'ব, আৰু ষ্টেটো যদি ভেকেট হৈ যায় বা ৰাজ্য চৰকাৰে যদি জোৰদাৰভাৱে লাগে, তেতিয়াহ'লে মই ভাবোঁ এই উচ্ছেদ অভিযানটো আকৌ চলাই নিব পাৰিব। আৰু এই 6ষ্ঠ অনুসূচিত মানে কেনেকুৱা বহিৰাগত লোকে মাটি ক্ৰয় কৰে? নাই, তাতে আপোনাৰ চাওক ভূমিৰ অধিকাৰ, আপুনি চাওক 6ষ্ঠ অনুসূচিত জাতিটো এই মূৰ্মূৰ্ষ অৱস্থাত পানীত নামিবৰ কাৰণে ক'ৰ পৰা বাধ্য কৰিছে? এই ইয়টখনৰ পৰা। গতিকে সেই ইয়টখন আজিলৈকে চিজ হৈছে নে নাই সেইটো আমি, কাৰণ আমাৰ যিখন চাৰ্জশ্বিট বা আমাৰ যিটো SIT, সেই SITয়ে গৈ পেলাই ছিংগাপুৰৰ পৰা গৈ পেলাই এখন ইয়ট চিজ কৰি অনাটো সম্ভৱ নহয়। গতিকে ছিংগাপুৰ পুলিচৰ এছিষ্টেঞ্চত সেই ইয়টখনৰ পৰা তেওঁলোকে চিজ কৰি কিবা DNA ট্ৰেচিং বা CCTV ফুটেজ বা তাতে যিখন ইয়টখনৰ পাইলট আছিলে বা যিটো ইয়টখনৰ এটা ক্ৰিউ টিম থাকে, আপোনালোকে জানে এনেকুৱা ধৰণৰ ইয়টত আপোনাৰ কি হয়, যেতিয়া আপুনি সাগৰত যাব, তেতিয়া যোৱাৰ আগতে আপোনাক এটা মানে ডেমো দি দিয়ে তেওঁলোকে, যে সাৱধানতা কি কি অৱলম্বন কৰিব লগা হয়। গতিকে সেই মানুহজনকো আমি এটা ভিডিঅ' দেখিছিলোঁ ডেমো দি থকা অৱস্থাত। গতিকে সেই মানুহজনৰ সাক্ষ্য প্ৰমাণ ল'লে নে নাই, ইয়টখনৰ আপোনাৰ ড্ৰাইভাৰ মানে যিজনে পাইলট আছিলে তেওঁৰ ল'লে নে নাই, বা ইয়টখনৰ যিটো টিম, সেই টিমটোৱে কি পৰিস্থিতিত জুবিন গাৰ্গ ডাঙৰীয়াক উদ্ধাৰ কৰি আনি পেলাই ইয়টখনত ৰাখিছিলে। গতিকে এই গোটেই সাক্ষ্য প্ৰমাণসমূহ যদি তন্নকৈ আপোনাৰ এটা চেইন অফ ইভেণ্টছ যদি আপোনাৰ প্ৰপাৰলি প্লেচ নকৰে, তেতিয়াহ'লে মই ভাবোঁ মানে প্ৰচিকিউশ্যনৰ কাৰণে এই গোচৰটো প্ৰুভ কৰা খুব কঠিন হৈ যাব আপোনাৰ, যিকেইটা চাৰ্জ লগাইছে। গতিকে সেই সাক্ষীখিনিও ভাইটেল সাক্ষী, কাৰণ আপুনি চাওক ইণ্ডিয়াততো ইনচিডেণ্টটো হোৱা নাই, ইনচিডেণ্টটো হৈছে আপোনাৰ এনেকৈ গৈ পেলাই তেওঁৰ মাৰ্ডাৰৰ লগত কানেক্ট কৰিব বিচাৰিছে এই চাৰ্জশ্বিটখনৰ জৰিয়তে, সেইটো লক্ষণীয় হ'ব। গতিকে তেনেকুৱা কথা। আৰু এটা কথা মই দেখিছোঁ যে সুৰাপান কৰাই পেলাই মানে এজন অভিযুক্ত, মই তেওঁৰ নামটো ল'ব নোৱাৰোঁ কাৰণ মহিলা হয়, গতিকে সেই অভিযুক্তগৰাকীয়ে 2 দিন এটা কোঠাত জুবিন গাৰ্গ ডাঙৰীয়াক আপোনাৰ কণ্টিনিউৱাছলি সুৰাপান কৰাই পেলাই তেওঁক মানে মূৰ্মূৰ্ষ অৱস্থাত লৈ গৈ পেলাই ইয়টখনৰ জৰিয়তে লৈ গৈ পেলাই মানে সাগৰৰ পাৰত এৰি দিছিলে। গতিকে সেইটো কাৰণে তেনেকুৱা মানে এইটো যে প্লেন মানে এটা কনস্পিৰেচিৰ পাৰ্ট বুলি ক'ব বিচাৰিছে চাৰ্জশ্বিটখনৰ জৰিয়তে। গতিকে এই গোটেই তথ্যবোৰ যে এতিয়া চাওক সেই সুৰাপান কৰাইছিলে নে নাই, তেওঁ 2 দিন ৰুমত আছিল নে নাই,
এই 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 এনেকুৱা ধৰণৰ চাৰ্জহে লগাইছে, এতিয়ালৈকেতো কোৰ্টত প্ৰমাণ হোৱা নাই। গতিকে এই যে সুৰাপান কৰাইছিলে বা 2 দিন ৰুমত আছিলে, এইটো একদম মানে কোনো সন্দেহ নথকাকৈ মহামান্য ন্যায়ালয়ত প্ৰমাণ হ'ব লাগিব, প্ৰমাণ কৰিব পাৰিব লাগিব। গতিকে সেইটো কাৰণে প্ৰচিকিউশ্যনে আপোনাৰ যথেষ্ট সাৱধানতাৰে এই গোচৰটো আগবঢ়াই নিব লাগিব, যাতে কোনো সন্দেহ থাকি নাযায় এই চাৰ্জখিনি প্ৰমাণ কৰোঁতে, তেতিয়াহে গৈ পেলাই আপোনাৰ দুখীয়া শাস্তি পাব। জুবিন গাৰ্গ ডাঙৰীয়া পানীত পৰি ককবকাই আছে, তো ককবকাই থকা অৱস্থাত যে কাৰো মানে কাণ্ড জ্ঞানহীন যিখিনি মানুহ তাতে ইহঁতত থাকিলে, যে তেওঁলোকে গৈ পেলাই তাৰ পৰা ৰিকভাৰী কৰি আনিব লগা যিটো পৰিস্থিতি হৈছিলে, কিন্তু কোনেওতো ৰিকভাৰী বা তেওঁক মানে তাৰ পৰা যে তুলি আনি পেলাই কি কৰিলে, একজেক্ট ইনচিডেণ্টটো কি হ'ল সেই ভিডিঅ'খিনিতে সোমাই আছে আপোনাৰ। গতিকে সেই ভিডিঅ' ফুটেজটো ৰিকভাৰী কৰিছে নে নাই? গতিকে যদি ভিডিঅ' ফুটেজটো ৰিকভাৰী হৈছে, তেতিয়াহ'লে সেই ভিডিঅ'টো ফাৰ্ষ্ট টু লাষ্ট আপোনাৰ মানে সঠিক ভিডিঅ' হয় নে নহয়, ফৰেনচিক কৰিছে নে নাই ভিডিঅ'টো, এই গোটেই তথ্যসমূহ মহামান্য ন্যায়ালয়ত তন্নকৈ চালি জাৰি চাব। আৰু চাওক, যেতিয়া প্ৰচিকিউশ্যনে পাৰিব লাগিব বিয়ণ্ড অল ৰিজনেবল ডাউট, সাক্ষীবাদী সহকাৰে, যে হয় এই 4জন বা 5জন মানুহে মিলি এই ষড়যন্ত্ৰত লিপ্ত হৈছিলে, যে অমুকক তেওঁলোকে মাৰ্ডাৰ কৰিব। কিন্তু সেই সাক্ষ্য প্ৰমাণসমূহ এই চাৰ্জশ্বিটখনত আছে নে নাই, ডেফিনেটলি তেওঁলোকে এইটো সাক্ষ্য প্ৰমাণৰ জৰিয়তে সেই চাৰ্জসমূহ ইষ্টাব্লিছ কৰিব পাৰিছে নে নাই, সেইটোহে লক্ষণীয় হ'ব। আৰু যদি প্ৰচিকিউশ্যনে এই সাক্ষ্য প্ৰমাণসমূহৰ জৰিয়তে যদি মানে ধৰক ক্ৰিমিনেল কনস্পিৰেচিটো যদি প্ৰুভ কৰিব নোৱাৰে, তেতিয়াহ'লেতো দোষী সাৰি যাব আপোনাৰ। একজেক্টলি তেনেকুৱা মাৰ্ডাৰ মানে কি হ'ল চাওক, আপুনি জানি বুজি এজন মানুহক আঘাত কৰিছে, জানে যে এই আঘাতৰ কাৰণে মানুহজনৰ মৃত্যু হ'ব পাৰে। গতিকে এতিয়া এনেকুৱা ধৰণৰ এটা চাৰ্জ ইষ্টাব্লিছ কৰিবৰ কাৰণে এই 7জন আসামীৰ ভিতৰত কোনজন মানুহে আঘাত কৰি তেওঁক মাৰিলে বা তেখেতক হত্যা কৰিলে, এই বস্তুটো আপোনাৰ কোনে প্ৰমাণ কৰিব? এই বস্তুটো যিখিনি সাক্ষ্য প্ৰমাণ থাকে, সেই সাক্ষ্য প্ৰমাণখিনি দি পেলাই প্ৰমাণ হ'ব লাগিব। গতিকে তেনেকুৱা ধৰণৰ সাক্ষ্য প্ৰমাণ এই চাৰ্জশ্বিটখনত সংলগ্ন কৰিছে নে নাই, সেইটো লক্ষণীয় হ'ব। এটা পাক্কা আৰু খুব পানী যিটো ৱাটাৰ টাইট চাৰ্জশ্বিট বুলি আমি কওঁ, তেনেকুৱা হৈছে নে নাই হোৱা, সেই বস্তুটোৰ বিষয়ে এটা সঠিক মন্তব্য দিয়াটো মই ভাবোঁ এই মুহূৰ্তত মানে ঠিক কথা নহয়, কাৰণ যিহেতু চাৰ্টিফাইড কপিটো এভেইলেবল নহয়। এতিয়া ছেকেণ্ডলি মই দেখিছোঁ আপোনাৰ বিভিন্ন মানে আপোনালোকৰে সংবাদ মাধ্যমত নিউজ কিছুমান ওলাইছে, আপোনাৰ এনেকৈও কৈছে যে এইটো আপোনাৰ মানে চাৰ্জশ্বিটখন খুব এটা ঠিক হোৱাগৈ নাই। ময়ো বিভিন্ন লেবছ এণ্ড লেকুনাজ আপোনাৰ চাৰ্জশ্বিটখন পঢ়ি পেলাই দেখিছোঁ আপোনাৰ। তো এতিয়া চাওক, এই লেবছ এণ্ড লেকুনাজবিলাক যদি আমি চাব যাওঁ, তেতিয়াহ'লে আৰম্ভণিৰ পৰা আমি ইনভেষ্টিগেশ্যনটো চাব লাগিব। একদম আৰম্ভণিৰ পৰা যেতিয়া ইনভেষ্টিগেশ্যনটো হ'ল, আপোনাৰ যিটো কেছত আপোনাৰ ৰেজিষ্ট্ৰেশ্যন হৈছিলে CID PS কেছ নাম্বাৰ 18/2025, আৰু সেইটোৰ তাত ধৰিয়েই আপোনাৰ স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমটো বনালে। আৰু সেই স্পেচিয়েল ইনভেষ্টিগেশ্যন টীমৰ যিখিনি কৰণীয় আছিলে, আপোনাৰ ধৰক ছিংগাপুৰত গৈ পেলাই প্লেচ অফ অকাৰেঞ্চত গৈ ছিংগাপুৰ পুলিচৰ সহযোগ লৈ তাৰ পৰা আপোনাৰ মেটেৰিয়েল এভিডেঞ্চ বা ইলেক্ট্ৰনিক এভিডেঞ্চ এইবোৰ যিবোৰ কালেক্ট কৰিব লাগিছিলে বা ৰিকুৱেষ্ট কৰিব লাগিছিলে, সেইবোৰ কিন্তু মই এতিয়ালৈকে দেখা নাই আপোনাৰ, যে তেওঁলোকৰ সেই চাৰ্জশ্বিটখনত বা যিখিনি কিয়দাংশ মই পাইছোঁ তাৰ পৰা এইটো স্পষ্ট হোৱা নাই যে কি বস্তু আপোনাৰ প্লেচ অফ অকাৰেঞ্চৰ পৰা চিজ কৰি আনি পেলাই আপোনাৰ মানে ইয়াতে তেওঁলোকে কোৰ্টত এক্সিবিট হিচাপে ৰাখিব। এটা বস্তু মই দেখিছোঁ যে 500 ml পানীৰ বটল এটা তাৰ পৰা ছিংগাপুৰৰ পৰা অনা বুলি ইয়াতে মানে তেওঁলোকে চাৰ্জশ্বিটখনত উল্লেখ কৰিছে। এতিয়া কথাটো হ'ল, এই চাৰ্জশ্বিটখনৰ জৰিয়তে জুবিন গাৰ্গ ডাঙৰীয়াই ন্যায় পাব নে নেপাব, সেই বস্তুটোৰ মন্তব্য দিয়াটো আজি একদম প্ৰিমেচিয়ৰ। আপুনি চাওক, প্ৰচিকিউশ্যনৰ হাতত বা ৰাজ্য চৰকাৰৰ হাতত এতিয়াও যথেষ্ট সময় আছে, সদিচ্ছা আছে। যদি তেওঁলোকে বিচাৰে, তেতিয়াহ'লে মই ভাবোঁ যে জুবিন গাৰ্গ ডাঙৰীয়াক এই চাৰ্জশ্বিটখনৰ জৰিয়তে আৰু যিখিনি আইনী প্ৰক্ৰিয়া আছে, হ'ব কাৰণে গৈ আছে, এইখিনিৰ জৰিয়তে যদি চেষ্টা চলাই যায়, তেতিয়াহ'লে এই চাৰ্জশ্বিটখনৰ জৰিয়তে নিশ্চয় জুবিন গাৰ্গ ডাঙৰীয়াক ন্যায় দিব পৰা যাব। এতিয়া যিবোৰ লেবছ এণ্ড লেকুনাজ আছে আপোনাৰ, সেই লেবছ এণ্ড লেকুনাজবিলাক মানে কাভাৰ কৰিব পৰা আপোনাৰ আইনত ব্যৱস্থা আছে, কিন্তু সেইটো ৰাজ্য চৰকাৰৰ সদিচ্ছা থাকিব লাগিব, SITৰ সদিচ্ছা থাকিব লাগিব। তেওঁলোকে আপোনাৰ যিটো ছিংগাপুৰ গভমেণ্টৰ লগত আমাৰ আপোনালোকে জানে, ৰাইজেও জানে যে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটি বুলি এখন ট্ৰিটি অলৰেডি তাতে কৰা আছে। এনেকুৱা ধৰণৰ ক্ৰিমিনেল যিবোৰ অফেন্স হয়, এনেকুৱা ধৰণৰ মানে কাণ্ট্ৰিৰ লগত, ছভাৰেইন কাণ্ট্ৰি এখনৰ লগত, তাতে মিউচুৱেল লিগেল এছিষ্টেন্স ট্ৰিটিৰ জৰিয়তে আপোনাৰ তেওঁলোকৰ
যিখিনি সাক্ষীবাদী হওক, ইলেক্ট্ৰনিক এভিডেন্স হওক, মেটেৰিয়েল এভিডেন্স হওক, বা আৰু ধৰক CCTV ফুটেজৰ পৰা আৰম্ভ কৰি গোটেইবিলাক ৰিকুৱেষ্ট কৰি ইয়ালৈকে আনিব পাৰে। আনি পেলাই সেই এভিডেন্সসমূহ আমাৰ ন্যায়ালয়ত আপোনাৰ চাৰ্জশ্বিটৰ জৰিয়তে প্লেচ কৰি সেই সাক্ষ্য প্ৰমাণসমূহ ইয়াতে ইউজ কৰিব পাৰে দোষীক শাস্তি দিবৰ কাৰণে। এতিয়া কথাটো হ'ল যে এই চাৰ্জশ্বিটখনত আমি তেনেকুৱা দেখা নাই আপোনাৰ এতিয়ালৈকে যিখিনি কিয়দাংশ আমাৰ হাতত পৰিছে। গতিকে এতিয়াও সময় আছে, যদি তেওঁলোকে বিচাৰে নিশ্চয় সেই বস্তুখিনি আনি পেলাই ইয়াতে সংলগ্ন কৰি এডিশ্যনেল বা ছাপ্লিমেণ্টাৰী চাৰ্জশ্বিট হিচাপে তেওঁলোকে দিব পাৰে। কিন্তু এতিয়া চবতকৈ ডাঙৰ কথাটো হ'ল চাওক, ইয়াতে যিটো চাৰ্জ লগাইছে আপোনাৰ ফাৰ্ষ্ট অফ অল যিটো ছেকশ্যন আহিছে 61(2) আৰু তাৰ উপৰি ইয়াতে ছেকশ্যন লগাইছে ছেকশ্যন 3, ছাবছেকশ্যন 6, ছাবছেকশ্যন 7, ছাবছেকশ্যন 8, 61(2) আহিছে, 103, 105, 316 কেইজনমানৰ এগেইনষ্টে এই যিখিনি চাৰ্জ। এতিয়া চাওক, ক্ৰিমিনেল কনস্পিৰেচি এটা যেতিয়া প্ৰুভ কৰিব লাগে, এইটো এটা ইমান সহজ কাম নহয়।